ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ গৃহ জিলা জোনাইত খোপনি ফুটিছে ইটোৰ পিছত সিটো বহিৰাজ্যৰ কেইবাখনো চৰকাৰী অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। জুবিলি মডেল হাইস্কুল নামৰ এখন পুৰণি ব্যক্তিগত খণ্ডৰ অনুমতিবিহীন বিদ্যালয়ৰ তথ্য পোহৰলৈ অহাৰ পিছতেই জোনাই সীমান্তত ২ নং তৰাজন গাঁৱত স্থাপন কৰা বহিৰাজ্যৰ পিষ্টিছ একাডেমী নামৰ অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ আন এখন বিদ্যালয়ৰ নাম সাঙুৰ খাইছে। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ গুণগত শিক্ষাৰ নামত চৰকাৰী অনুমতিবিহীনভাৱে শিক্ষাৰ নামত ব্যৱসায় চলোৱা এইসকল বিদ্যালয়ত নামভৰ্তি কৰাই এতিয়া বিপাঙত পৰিছে অভিভাৱকসকল। ইতিমধ্যে জুবিলি মডেল হাইস্কুলৰ পৰা কেইবাগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ মেধাৰ ভিত্তিত নৱোদয় বিদ্যালয়, সৈনিক স্কুল তথা আন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ গৈ বঞ্চিত হোৱাৰ খবৰে সমগ্ৰ জোনাই অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তৎসত্ত্বেও এইসকল অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই বিভিন্ন চল চাতুৰিৰে নামভৰ্তি কৰাই ইতিমধ্যে আৰম্ভ কৰিছে পাঠদান। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে বিদ্যালয়সমূহৰ UDISC কোড বাধ্যতামূলক কৰাৰ সময়তেই জোনাইত ইটোৰ পিছত সিটো অনুমতিবিহীন ব্যক্তিগত খণ্ডৰ বিদ্যালয় চলাই কণ কণ শিশুসকলৰ ভৱিষ্যত জীৱনক লৈ হেতালি নেখেলিবলৈ সকিয়নি প্ৰদান কৰিছে AGYCPৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জ্ঞান শৰ্মাৰ লগতে মুৰকং চেলেক প্ৰাথমিক খণ্ড শিক্ষা বিষয়া অমৃত কোঁৱৰে। तो मेरा स्कूल तो अभी पिस्टिस एकेडमी है, इस बार ये 2021 से शुरू कर रहे हैं। तो अभी तो 2024 तो कंप्लीट हो गया, 2025 अभी ये एडमिशन शुरू हो रहा है। तो हम लोग का प्रायर परमिशन तो नहीं हुआ है। ऐसा में प्रायर परमिशन के लिए हम सब डॉक्यूमेंट सबने अपलोड कर दिया। अभी कितना स्टूडेंट है आपके स्कूल? अभी तो पता नहीं, लास्ट ईयर तो 165 स्टूडेंट है। अभी तो एडमिशन टू क्लास 7 तक। तक जाएंगे। तो अब इतना साल से ऐसे ही चला रहा है बिना ये का परमिशन का। लेकिन ये हम ये लेन हम लिया था, ये लेन लेके वहाँ से लेन तो ट्रांसफर के लिए टाइम लगता है। जैसे यहाँ लेन ट्रांसफर नहीं होने से तो फटाफट तो ये स्कूल का लेन नहीं होने से तो अभी तो रजिस्टर नहीं होता है। ये का बजट से अभी लेन का बजट से हम पूरा रुक रहा था। इस बार नवंबर से हम स्कूल का लेन तो सब कंप्लीट हो गया, ट्रांसफर भी हो गया। वहाँ से हम फिर ये का प्रायर परमिशन के लिए हम चालू हो रहा था। तो अगर आपका यहाँ से एक स्टूडेंट PC लेगा दूसरा जगह एडमिशन के लिए तो आप क्या व्यवस्था कर देगा? नो, क्योंकि अभी दूसरा जगह में तो एडमिशन नहीं मिलेगा उनको, क्लास 7 बिना आधार कार्ड का और बिना पैन कार्ड का। नो, क्लास 7 लोग तो जाएगा। हम तो उधर एक स्कूल हम कंटेक्ट करा था, वहाँ से पेन नंबर बना के हम लाइन ले रहे हैं। कौन से बना देता है? या लो मार्कुलेट स्कूल से से। और बच्चा लोग को याद निकालने से वो लोग और नहीं होने से खराब होगा, इसलिए वो के लिए हम ये तो लो सर मार्कुलेट आप लोग का सरासरी ये तो 2 नंबर हो रहा है। आपका स्कूल में पढ़ रहा है, फिर बच्चा को लॉट व्हीकल स्कूल का सर्टिफिकेट कैसे दे पा रहे हैं आप लोग? पेन नंबर कैसे दे पा रहे हैं? ये उधर वो तो हम तो कैसा संबंध है? यहाँ खत्म होने से ना उधर डायरेक्ट उधर लो मार्कुलेट स्कूल में ही जाएगा। वो तो अभी के लिए सिर्फ ये साल के लिए कर रहा था। प्रथम कथा हल कोनोबाई प्राइवेट स्कूल खुलिले आमाक इनफर्म नकरे और जदि आमाक इनफर्म करे तेतियाहले आमी UDISCर कथाটো खुदु तेते UDISCर कारणे एप्लाई करिब कওঁ आमी डिस्ट्रिक्ट जिलार प्राथमिक शिक्षा বিষয়া सब তেওঁলোকক एप्लाई करिब कওঁ एप्लाई কৰিলে তেওঁলোকে তাত एप्लाई কৰাৰ পিছত গুৱাহাটীৰ পৰা যদি এলিমেন্টাৰী পাৰ্টত হয় ডাইৰেক্টৰ লেভেলৰ পৰা তেওঁলোকে পাৰমিশনটো আনিব লাগে। মই অনুৰোধ জনাম যাতে ছাত্ৰ ছাত্ৰী যিখিনি ল'ৰা ছোৱালী তাত এডমিশ্যন লৈছে তেওঁলোকৰ যাতে ভৱিষ্যতটো অন্ধকাৰ নহয়, তেওঁলোকে প্ৰথম UDISCৰ কাৰণে এপ্লাই কৰিব লাগিব আৰু হেতু বিভাগীয়ভাৱে কৰাটো ভাল কৰিব লাগিব। তেওঁলোকে আমাৰ জিলাৰ বিষয়ৰ পৰা মানে এপ্লিকেশ্যন দি তেওঁলোকে গুৱাহাটী ডাইৰেক্টৰৰ পৰা অৰ্ডাৰ পাৰমিশনটো ল'ব লাগিব। তেওঁলোকৰ ধৰক এতিয়া যেহেতু আমাৰ আপাৰ ID হৈ গৈছে গতিকে আপাৰ ID কৰিব লাগিব আৰু যেহেতু আমাৰ লগত তেওঁলোকৰ কোনো টাচ নাথাকে আমি গম নাপাম যেতিয়া এজন ল'ৰা সেইখন স্কুল যদি পাছ কৰি বেলেগ স্কুলত এডমিশ্যন ল'বলগীয়া হয় তেতিয়া প্ৰথমে তেওঁ আপাৰ আইডিটো বিচাৰে। জোনাই অঞ্চলত আমি জানিব পৰা মতে ইয়াতে কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত
ইউডাইচ নোহোৱাকৈ তেওঁলোকে বিদ্যালয় পৰিচালনা কৰি আছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই ইউডাইচ নোহোৱাকৈ আচলতে বিদ্যালয় পৰিচালনা কৰি থকাটো সম্পূৰ্ণৰূপে আইন বহিৰ্ভূত এটা কথা। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, যেতিয়াই এই স্কুলবিলাকৰ পৰা আচলতে TC লৈ কোনোবা এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যেতিয়া নামভৰ্তি কৰিবলৈ যায়, তেতিয়া কিন্তু এই যে স্কুলখনত ইউডাইচ নাই, তাৰ কাৰণে আন এখন স্কুলত আচলতে এডমিশ্যন কৰিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু ই বাতৰি শিৰোনাম দখল কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ, ছাত্ৰ ছাত্ৰীক লৈ আপোনালোকে কোনো কালে হেতালি নেখেলিব। যিহেতু আপোনালোকৰ ইউডাইচ কোড নথকাৰ পিছতো বিভিন্ন ধৰণে আপোনালোকে চল চাতুৰিৰে এডমিশ্যন প্ৰক্ৰিয়া চলাই গৈছে। আমি আহ্বান জনাইছোঁ, ধেমাজি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ আৰু শিক্ষা বিভাগক আহ্বান জনাইছোঁ, সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীক আহ্বান জনাব বিচাৰিছোঁ, যাতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱন নিৰাপত্তাৰ স্বাৰ্থত এনেধৰণৰ আচলতে যাতে কাৰ্য সংঘটিত নহয়, যাৰ দ্বাৰা আচলতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনটোৰ লগত আচলতে হেতালি খেলা নহয়। গতিকে আহ্বান জনাইছোঁ, আপোনালোকৰ যদি কিবা ব্যৱস্থা আছে তেতিয়াহ'লে সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকক ইউডাইচ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আচলতে এই ছিষ্টেমটোত কেনেধৰণে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ প্ৰতি ভাবুকি নাহে তাৰ প্ৰতি আপোনালোকে গুৰুত্ব আৰোপ কৰক। অন্যথা কিন্তু জোনাই অঞ্চলত যিহেতু কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ইতিমধ্যে ইউডাইচ নাই বুলি সংবাদ মাধ্যমে জানিবলৈ দিছে। গতিকে এই বিষয়টোৰ ওপৰত আপোনালোকে সৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ পক্ষে ন্যায় দিব বুলি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ।